মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকক এক্সাৰসাইজ 4.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা তিনিটামান অংক কৰি দিছো আজি তোমালোকক কৰি দিবলৈ লৈছো কোৱেশ্চন নম্বৰ 2 ৰ পৰা 2 তোমালোকৰ উদাহৰণৰ কথা কৈছে এটো দৰকাৰ নাই কোৱেশ্চন নম্বৰ 3 তোমালোকে চোৱা দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 দুটা সংখ্যাৰ কথা কৈছে নহয় তেনেহলে ধৰি লোৱা তোমালোকে এটা সংখ্যা x আনটো হ'ব তেনেহলে কিমান 27 minus x এতিয়া তোমালোকৰ according to question কৈছে কি এই দুটা গুণ কৰিবা গুণ কৰিলে তোমালোকৰ হ'ব 182 মানে তোমালোকে কথাবিলাক সজাই লিখিবলৈ চেষ্টা কৰিবা এতিয়া আমি কৰিম কি পূৰণ কৰি দিম বাৰু which implies 27x minus x square is equal to 182 fine এতিয়া সব বিলাকক তোমালোকে সোফালে লৈ যোৱা implies ইয়াত শূন্য হ'ব equal to তোমালোকে দিবা x square minus 27x তাৰ পিছত এইটো প্লাস 180 হৈ গল আকৌ এইটো তোমালোকে ঘূৰাই দিয়া ঘূৰাই দিলে তোমালোকৰ হ'ব x square minus 27x plus 180 is equal to 0 ইকুৱেশ্যনটো মাত্ৰ ইকুৱেশ্যনটোক আমি ঘূৰাই দিছো মানে ফ্লিপ কৰি দিছো তোমালোকৰ পদবিলাক কিন্তু ইফাল ইফাল কৰা নাই লাষ্টত এতিয়া আমি কৰিব পাৰো কি ইয়াত আছে আমাৰ 27 আৰু ইয়াত আছে তোমালোকৰ 180 ৰবাচোন মই কোৱেশ্চনটো আকৌ 182 ৰে এটো 180 নহয় 182 ফাইন গতিকে তোমালোকে এনেকা কৰিবা 182 লিখিবা ইয়াতো 182 ফাইন এবাৰ আমাৰ 182 ৰ পৰা 27 উলিয়াবা লাগে তেনেহলে আমি 27 কেনেকৈ উলিয়াম তোমালোকে চাবা 182 ইয়াক তোমালোকে ফেক্টৰাইজ কৰা 2 9 গুণ 18 2 1 গুণ 2 7 13 গুণ 18 হয়নে তেনেহলে 2 7 গুণ 14 14 আৰু 13 তোমালোকে মিলালে 27 হ'ব তাৰ মানে তোমালোকে এটো এনেকৈ লিখিব পাৰা যে implies x square minus 14x minus 13x plus 182 equal to 0 প্ৰথম দুটা পদৰ পৰা x কমন ললা x minus 14 লাষ্ট পদ দুটাৰ পৰা তোমালোকে 13 কমন ললা x minus 14 equal to 0 হল নেক্সট তোমালোকে x minus 14 ক তোমালোকে কমন ললা থাকি গল তোমালোকৰ x minus 13 ইয়াত তোমালোকৰ x equal to কিমান হ'ব 14, 13 এই দুটাৰ এটা ভ্যালু তোমালোকে লব পাৰা ধৰি লোৱা তোমালোকে x equal to 14 ললা তেনেহলে মানে প্ৰথম সংখ্যাটো তোমালোকৰ 14 বুলি ধৰি ললা তেনেহলে দ্বিতীয় সংখ্যাটো তোমালোকৰ কিমান হ'ব দ্বিতীয় সংখ্যাটো হ'ব তোমালোকৰ 27 minus 14 is equal to 13 তাৰ মানে এটা 13 আৰু আনটো 14 এইটো আনসাৰ নেক্সট তোমালোকৰ কি কোৱেশ্চন আছিল Number 4 দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 তোমালোকৰ বৰ্গৰ যোগফল তাৰ মানে তোমালোকৰ 5 নম্বৰৰ কথা কৈছে এইটো হয়তো 4 নম্বৰ 3 নম্বৰটো কৈ দিলো নম্বৰ 4 দুটা ক্ৰমিক সংখ্যা বুলি কৈছে ক্ৰমিক সংখ্যা মানে 2 3 4 এইবিলাক কিন্তু ক্ৰমিক সংখ্যাবিলাক হয় কি এক এককৈ বাঢ়ি যায় নহয়নে তেনেহলে তোমালোকে ধৰি লবা প্ৰথমটো যদি সৰু সংখ্যাটো যদি x ডাঙৰটো হ'ব তোমালোকৰ x + 1 মানে এতিয়া ইহঁতৰ বৰ্গ যদি কৰা তোমালোকে ইহঁতৰ বৰ্গ কৰি তাৰে যদি তোমালোকে যোগ কৰা তেনেহলে তোমালোকৰ ৰিজাল্টটো কিমান হ'ব বুলি কৈছে 365 বুলি কৈছে ফাইন 365 কোৱেশ্চনত according to question লিখিবা লাষ্টত ডাইলগ বিলাক তোমালোকে নিজে বনাই লবা একেবাৰে সহজ x square x + 1 whole square মানে কি বুজা তোমালোকে ফৰ্মুলা তোমালোকে a + b whole square a square plus twice ab plus b square মানে 365 1 ৰ স্কয়াৰ কৰিলে 1 হয় সেইকাৰণে মই আৰু আন এটা লাইন লিখা নাই এতিয়া তোমালোকে চাবা x square কিমান হ'ব তেনেহলে 2x square plus 2x তো আছে 365 ক যদি তোমালোকে ইফালে আনা মানে বামফালে আনা তেনেহলে মাইনাস হ'ব তেনেহলে -365 + 1 তেনেহলে হ'ব তোমালোকৰ -364 is equal to 0 ফাইন এইবাৰ তোমালোকে প্ৰত্যেকটো পদকে তোমালোকে 2 দি হৰণ কৰিব পাৰা
x square plus x minus 2 1 গুণ 2 2 8 গুণ 16 2 2 গুণ 4 equal to 0 fine 182 হে আগৰ দৰে 182 হলে তোমালোকৰ কেনেকা হয় 13 into 14 equal to 182 হয় তেনেহলে তোমালোকে লিখিবা x square plus 14x minus 13x minus 182 equal to 0 which implies x common loba tomaloke x plus 14 yet minus 13 common loba x plus 14 equal to 0 eibar tomaloke duota potor porai x plus 14 loba common x plus 14 tomaloke common lole thakibo tomalokor x minus 13 which is equal to 0 implies tenhole x or মান কিমান হবো minus 14, 13 কিন্তু x এর মান -14 হ'ব নোৱাৰে কাৰণ তোমালোকৰ কোৱেশ্চনত দিয়া আছে ই যোগাত্মক therefore তোমালোকে লিখিবা এটা সংখ্যা মানে সৰু সংখ্যাটো তোমালোকে লিখিবা therefore সৰু সংখ্যাটো হ'ব 13 আৰু ডাঙৰটো হ'ব 13 + 1 is equal to 14 গল এটা তোমালোকৰ কি নম্বৰ গল নিশ্চয়কৈ তোমালোকৰ just a minute 4 নম্বৰটো গল 5 নম্বৰটো কি কৈছে তোমালোকৰ এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিভুজটো 13 সেন্টিমিটাৰ হয় অইন বাহু দুটা উলিওৱা এটা মই তোমালোকক বুজাই দিছো এনেকে এটা সমকোণী ত্ৰিভুজ এইটো তোমালোকৰ সমকোণী ত্ৰিভুজ নাই এইটো যদি তোমালোকৰ উন্নতি যদি তোমালোকৰ x হয় তেনেহলে ভূমি হ'ব তোমালোকৰ x + 7 আৰু এইটো 13 বুলি তোমালোকক দিয়া আছে এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে তোমালোকে লিখিবা যে x square plus x plus 7 whole square is equal to 13 square নহয়নে পাইথাগোৰাছৰ উপপাদ্য মতে ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ সমান সমান অতিভুজ স্কয়াৰ তোমালোকে এটো জানা implies x square ইয়াত লিখিবা তোমালোকে a square plus 2ab plus b square is equal to 13 square মানে 169 তোমালোকে লিখিলা fine which again implies ইয়াত তোমালোকৰ x square কিমান হ'ব নিশ্চয় 2x square গল তাৰপিছত 2 7 গুণ 14 14x plus 49 equal to 169 হৈ গল তেনেহলে তোমালোকে এবাৰ লিখিবা which implies 2x square plus 14x এইটুক যদি তোমালোকে ইফালে আনা মাইনাস হ'ব ইয়াত মাইনাস তোমালোকে দি লোৱা কাৰণ এইটো ডাঙৰ তেনেহলে এইটো এই দুটা যদি তোমালোকে সাবট্ৰাক্ট কৰা তোমালোকে ৰিজাল্ট পাবা কিমান পাবা 120 equal to 0 হয় ইফালে এতিয়া তোমালোকে কৰিবা কি এটো কিহৰ নম্বৰ বনো এটা আগৰ ৰবা এটা আগৰ এইবিলাক এইবাৰ তোমালোকে কৰিবা কি দুফালে 2 এৰে হৰণ কৰিবা ইয়াত থাকিব x স্কয়াৰ ইয়াত থাকিব 7x ইয়াত -60 equal to 0 ফাইন এতিয়া তোমালোকে লিখিবা এনেকে implies x square plus 12x তানে 60 হল 5 12 60 হয়নে এখানে 12x আৰু ইয়াত তোমালোকে লিখিবা -5x 5 12 60 যেহেতু গতিকে 5 আৰু 12 যদি তোমালোকে 5 ৰ পৰা 12 পৰা 5 বিয়োগ কৰিলে তোমালোকে 7 পাবা গতিকে আমাৰ ইয়াত 7 সেইকাৰণে এনেকে মিলাইছো ফাইন -60 equal to 0 which again implies x common লোৱা তোমালোকে x plus 12 ইয়াত -5 common লোৱা x plus 12 equal to 0 next তোমালোকে লিখিবা which again implies তানে x plus 12 আমি common লব পাৰো আৰু ইয়াত থাকিব তেনেহলে x minus 5 which is equal to 0 implies তোমালোকে লিখিবা x ৰ মান -12 আৰু কিমান হ'ব 5 হ'ব হয় নাই x ৰ মান -12 আৰু 5 এটো হৈ গল কিন্তু আমাৰ মানটো কিমান হ'ব লাগিব x equal to 5 কিয়নো -12 হ'ব নোৱাৰে কাৰণ দৈৰ্ঘ্য নেগেটিভ হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে তেনেহলে x equal to 5 আৰু x মানে হল তোমালোকৰ altitude সেন্টিমিটাৰত দিবা তেনেহলে বেস কিমান হ'ব তোমালোকৰ বেস b is equal to 5 plus 7 right x plus 7 তাৰমানে 12
তেনেহ'লে আমাৰ এল্টিটিউড হ'ল 5 আৰু বেছ হৈ গ'ল তোমালোকৰ 12 চেণ্টিমিটাৰ। এইটোৱে এনচাৰ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।